মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ গণিতৰ চেপ্টাৰ 7 ত্ৰিভুজৰ ইন্ট্ৰডাকশ্যনৰ ওপৰত। গতিকে আহা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ত্ৰিভুজ মানে কি আমি সবেই জানো। ত্ৰিভুজ মানে কি? তিনিটা বাহুৰে আঘুৰা বন্ধচিত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। ত্ৰিভুজ বোলে হয়নে? তিনিটা বাহুৰে আঘুৰা বন্ধচিত্ৰ কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া চোৱা, এটা ত্ৰিভুজৰ কেইটা বাহু থাকে? ধৰি লোৱা এইটো এটা ত্ৰিভুজ হয়নে? এইটো এটা ত্ৰিভুজ। ইয়াৰ নামকৰণ আমি কি কৰিছো? এ বি চি। এতিয়া চোৱা, এ বি চি এটা ত্ৰিভুজ। এতিয়া এই এ বি চি ত্ৰিভুজৰ বাহু কেইটা আছে, কোন কেইটা আছে আৰু শীৰ্ষবিন্দু কেইটা আছে হয়নে? এটা ত্ৰিভুজৰ বাহু কেইটা? তিনিটা। এটা ত্ৰিভুজৰ বাহু কেইটা? বাহু কেইটা? তিনিটা। এটা ত্ৰিভুজৰ কেইটা বাহু থাকে? তিনিটা বাহু থাকে। কি কি? ইয়াত চোৱা, ইয়াত এ বি হ'ল এটা বাহু, বি চি হ'ল এটা বাহু আৰু এ চি হ'ল আন এটা বাহু। গতিকে আমি কি লিখিম? এ বি এটা বাহু, বি চি এটা বাহু আৰু এ চি হ'ল এটা বাহু। গতিকে বাহু কেইটা হ'ল? তিনিটা। তাৰপিছত চোৱা, এটা ত্ৰিভুজৰ কোণ কেইটা থাকে? এটা ত্ৰিভুজৰ কোনো তিনিটা থাকে। কেইটা থাকে? তিনিটা। চোৱা, এ কোণ, বি কোণ আৰু চি কোণ। গতিকে আমি কি লিখিম? কোণ কেইটা? কোণ তিনিটা হয়নে? এটা ত্ৰিভুজৰ কোণ কেইটা? কোণ তিনিটা। কি কি? এংগুল এ, এংগুল বি আৰু এংগুল চি। এংগুল এ, এংগুল বি, এংগুল চি। এংগুল, এই চিনটোক এংগুল বুলি কোৱা হয় ইংৰাজীত। এংগুল মানে কোণ। তাৰপিছত চোৱা, এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা থাকে? এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা। ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা? ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা? তিনিটা। কি কি? এ, বি আৰু চি। এটা ত্ৰিভুজৰ বাহু তিনিটা, এটা ত্ৰিভুজৰ কোণ তিনিটা আৰু এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা। ইয়াৰ পিছত আমি জানিব লাগিব ত্ৰিভুজৰ শ্ৰেণীবিভাগ। ত্ৰিভুজৰ শ্ৰেণীবিভাগ। ত্ৰিভুজৰ শ্ৰেণীবিভাগ। এতিয়া বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ আৰু কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ। টোটেল 6 প্ৰকাৰৰ। যে ত্ৰিভুজ কেই প্ৰকাৰৰ? যে ত্ৰিভুজ বাহু হিচাপে তিনি প্ৰকাৰৰ আৰু কোণ হিচাপে তিনি প্ৰকাৰৰ। গতিকে কি ক'ম? যে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ মানে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ। তে কি কি? নম্বৰ 1টো হ'ল সমবাহু ত্ৰিভুজ। কি? সমবাহু ত্ৰিভুজ। এতিয়া ইয়াৰ নামৰ পৰা আমি গম পোৱা গৈছে যে কি কৈছে? সমবাহু। সম মানে হ'ল সমান, বাহু মানে বাহু, সমবাহু হয়নে? ইয়াত চোৱা, বাহু কোন কেইটা? এ বি, বি চি আৰু এ চি হয় নহয়? বাহু মানে কি? চাইড হয়নে? বাহু মানে কি? চাইড। গতিকে সম মানে কি কৈছে? সম মানে হ'ল সমান, বাহুটো কি? চাইড, ত্ৰিভুজটো ত্ৰিভুজেই। যে তিনিটা বাহু কি? সমান। তাৰমানে যি ত্ৰিভুজৰ তিনিটা বাহু সমান তাৰ নাম কি? সমবাহু ত্ৰিভুজ। কি লিখিম? যে যি ত্ৰিভুজৰ তিনিটা বা
আটাই কেইটা মানে যি ত্ৰিভুজৰ তিনিটাও ক'ব পাৰি বা কি ক'ব পাৰি আটাই কেইটা বাহুৱেই সমান আটাই কেইটা বাহুৱেই সমান তাক সমবাহু ত্ৰিভুজ বোলে মানে সম মানে কি সমান বাহু হল সাইড গতিকে যি ত্ৰিভুজৰ আটাইকেইটা বাহুৱে সমান তাক কি ত্ৰিভুজ বুলি কোৱা হয় সমবাহু ত্ৰিভুজ বুলি কোৱা হয় তাৰ পিছত 2 নম্বৰটো হল সমদ্বিবাহু ত্ৰিভুজ কি সমদ্বিবাহু ত্ৰিভুজ এতিয়া চোৱা সমদ্বি সম মানে কি পাইছো সমান দ্বি মানে কি দুটা যি ত্ৰিভুজৰ দুটা বাহু সমান তাক কি বুলি কোৱা হয় যি ত্ৰিভুজৰ দুটা বাহু সমান তাক সমদ্বিবাহু ত্ৰিভুজ বোলে যি ত্ৰিভুজৰ দুটা বাহু সমান তাক সমদ্বিবাহু সম মানে কি সমান দ্বি মানে কি দুটা তাৰ মানে কি যি ত্ৰিভুজৰ দুটা বাহু সমান তাৰ নাম কি সমদ্বিবাহু ত্ৰিভুজ যদি আমি ডায়াগ্ৰাম আকো তেতিয়ালে কেনেকৈ হ'ব এনেকুৱাকৈ ইয়াত ধৰি লোৱা এ বি সি ইয়াত কি কি সমান এ বি আৰু এ সি আৰু যদি সমবাহু ত্ৰিভুজৰ আকো তেতিয়ালে কেনেকুৱা হ'ব ডায়াগ্ৰাম এনেকুৱা হ'ব হয়নে যি ত্ৰিভুজৰ আটাইকেইটা বাহুৱে সমান এ বি সি যি ত্ৰিভুজৰ আটাইকেইটা বাহুৱে সমান হেতু কি সমবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ কি যে যি ত্ৰিভুজৰ দুটা বাহু সমান এটো কোনটো সমান হৈ আছে এ বি আৰু এ সি বা তুমি বেলেগকৈ আঁকিব পাৰা এ বি বি সিৰ লগতো দিব পাৰা তাৰ মানে দুটা বাহু সমান হলে হ'ল তৃতীয় নম্বৰটো কি বিষমবাহু ত্ৰিভুজ কি ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ এতিয়া বিষমবাহু ত্ৰিভুজ মানে কি যে যি ত্ৰিভুজৰ আটাইবোৰ বাহুৱেই অসমান তাক কি ত্ৰিভুজ বুলি কোৱা হয় বিষমবাহু ত্ৰিভুজ কি যে যি ত্ৰিভুজৰ আটাইবোৰ বাহুৱেই অসমান তাক বিষমবাহু ত্ৰিভুজ বোলে আটাইকেইটা বাহুৱে কি হৈছে অসমান তাৰ মানে কি এটা বাহু সমান নহয় ধৰি লোৱা এইটো এটা কি ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ এইটো যে আমি এ বি আৰু সি বুলি লওঁ তেতিয়া চোৱা এ সি বি সি লগত নিমিলিব বা বি সি এ বিৰ লগত নিমিলিব তাৰ মানে কি বাহু তিনিটাৰ যোগ বেলেগ বেলেগ গতিকে কি কৈছে যে যি ত্ৰিভুজৰ আটাইবোৰ বাহুৱে অসমান তাক বিষমবাহু ত্ৰিভুজ বুলি কোৱা হয় আৰু এই বিষমবাহু ত্ৰিভুজৰ কোনবোৰো কি হয় এই কোনবোৰো কি হয় অসমান হয় বিষমবাহু ত্ৰিভুজৰ কি হয় কোনবোৰো কি হয় অসমান হয় তাৰ পিছত কোন হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ আমি প্ৰথমে কি পাইছো বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ আৰু কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ টোটেল 6 প্ৰকাৰৰ এতিয়া কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ নম্বৰ 1 টো কি হ'ব সমকোণী ত্ৰিভুজ কি সমকোণী ত্ৰিভুজ এতিয়া সমকোণী ত্ৰিভুজ কাক কয় যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী তাক কি ত্ৰিভুজ বুলি কোৱা হয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয় বা এনেকৈ ক'ব পাৰা
যি ত্ৰিভুজৰ এটা কোণ সমকোণ তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় কি যে যি ত্ৰিভুজৰ এটা কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী তাক কি ত্ৰিভুজ বুলি কোৱা হয় সমকোণী ত্ৰিভুজ বোলে কি ত্ৰিভুজ বোলে সমকোণী ত্ৰিভুজ বোলে এতিয়া চোৱা ত্ৰিভুজৰ এটা কোণ কিমান হ'ব লাগিব 90 ডিগ্ৰী বা সমকোণ এতিয়া চোৱা ডায়াগ্ৰাম যদি আমি আঁকো তেতিয়ালে এনেকুৱা হ'ব মানে চোৱা এ বি সি এইটো হল 90 ডিগ্ৰী এংগল বি টো হল 90 ডিগ্ৰী মানে এংগল বি টো হল 90 ডিগ্ৰী গতিকে কৈছে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী তাক কি ত্ৰিভুজ বুলি কোৱা হয় সমকোণী ত্ৰিভুজ এটা চোৱা এটা কোণ কি 90 ডিগ্ৰী এটো এটা সমকোণী ত্ৰিভুজ তাৰ পিছত দ্বিতীয় নম্বৰটো হল সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ এতিয়া সূক্ষ্মকোণী ত্ৰিভুজ কাক কয় যে যি ত্ৰিভুজৰ আটাইকেইটা কোণেই সূক্ষ্মকোণ আটাইকেইটা কোণে কি সূক্ষ্মকোণ সূক্ষ্মকোণ মানে কি অৰ্থাৎ 90 ডিগ্ৰীতকৈ কম বা 90 ডিগ্ৰীতকৈ সৰু তাক সূক্ষ্মকোণী ত্ৰিভুজ বোলে কি কৈছে যে যি ত্ৰিভুজৰ আটাইকেইটা কোণে কি সূক্ষ্মকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ কম এতিয়া চোৱা 90 ডিগ্ৰী হলে এনেকুৱা হয় 90 ডিগ্ৰীত কি কৈছে কম মানে কি সৰু গতিকে এনেকুৱা কি হ'ব তোমাৰ চোৱা কি হৈছে আটাইকেইটা কোণে কি হৈছে 90 ডিগ্ৰীতকৈ সৰু হৈছে এ বি সি এটো হ'ব কি ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ তৃতীয়টো হল স্থূলকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ এতিয়া স্থূলকোণী ত্ৰিভুজ মানে কি যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ এটা কোণ কি স্থূলকোণ মানে কি অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ তাক স্থূলকোণী ত্ৰিভুজ বোলে কি কৈছে যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ অৰ্থাৎ কি স্থূলকোণ মানে কি 90 ডিগ্ৰীতকৈ ডাঙৰ তাক স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয় এতিয়া চোৱা স্থূলকোণী ত্ৰিভুজৰ ডায়াগ্ৰাম কেনেকা হ'ব এইটো চোৱা সিধা সিধি দিলে কি হৈ যাব 90 ডিগ্ৰী গতিকে আমি অকমান কি কৰিম বেকাকে দিম হয়নে এইটো হৈ যাব তোমাৰ স্থূলকোণী ত্ৰিভুজৰ ডায়াগ্ৰাম মানে কি চিত্ৰ এ বি সি এটা স্থূলকোণী ত্ৰিভুজ তাৰ পিছত আমি জানিব লাগিব ত্ৰিভুজৰ সৰ্বসমতা ত্ৰিভুজৰ সৰ্বসমতা মানে কি কনগ্ৰুয়েন্স অফ ট্ৰায়াঙ্গলস ইংৰাজীত কি কয় কনগ্ৰুয়েন্স অফ ট্ৰায়াঙ্গলস ত্ৰিভুজৰ সৰ্বসমতা এতিয়া ত্ৰিভুজৰ সৰ্বসমতা
আমি কি জানিব লাগিব সৰ্বসম মানে কি সৰ্বসম সৰ্বসমৰ ইংৰাজী কি কনগ্ৰুয়েন্ট সৰ্বসম মানে কি সৰ্বসম মানে হল দুটা ত্ৰিভুজ সৰ্বসম হয় যদি এটাৰ বাহু আৰু কোণবোৰ আনটোৰ অনুৰূপ বাহু আৰু কোণৰ সমান হয় কি কৈছে দুটা ত্ৰিভুজ কেতিয়া সৰ্বসম হ'ব যেতিয়া এটা ত্ৰিভুজৰ বাহু আৰু কোণবোৰ আনটো ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ কি হয় সমান হয় তেতিয়া আমি ত্ৰিভুজ দুটা কি ত্ৰিভুজ বুলি কম সৰ্বসম বুলি কম যদি আমি ডায়াগ্ৰাম লওঁ তেতিয়ালে কি হ'ব উদাহৰণ স্বৰূপে বা যেনে ফৰ এক্সাম্পল ধৰি লোৱা এইটো এটা ত্ৰিভুজ এ বি সি হল এটা ত্ৰিভুজ আৰু আন এটা ত্ৰিভুজ হল পি কিউ আৰ এতিয়া এ বি সি আৰু পি কিউ আৰ ত্ৰিভুজ কেতিয়া সৰ্বসম হ'ব চোৱা যদি এ বি ইকুয়াল কিমান সেন্টিমিটাৰ হয় 4 সেন্টিমিটাৰ হয় আৰু পি কিউ ইকুয়াল যদি কিমান হয় 4 সেন্টিমিটাৰ তাৰ পাছত বি সি যদি 5.5 সেন্টিমিটাৰ হয় তেতিয়ালে কিউ আৰ কিমান হ'ব লাগিব 5.5 সেন্টিমিটাৰ আৰু যদি কি এসি 5 সেন্টিমিটাৰ হয় তেতিয়ালে পি আৰ কিমান হ'ব লাগিব 5 সেন্টিমিটাৰ কিয় চোৱা এ বিৰ অনুৰূপ কোনটো পি কিউ চোৱা এই ত্ৰিভুজটো যদি আমি ইয়াৰ ওপৰত নি পেলাই বহাই দিও হয়নে এ বি সি ত্ৰিভুজটো যদি আমি এই এ বি সি ত্ৰিভুজটো যদি আমি পি কিউ আৰ ত্ৰিভুজৰ ওপৰত বহাই দিও তেতিয়ালে এ বি টো কাৰ ওপৰত পৰিব পি কিউৰ ওপৰত পৰিব না নাই সেইকাৰণে কোৱা হয় এ বিৰ অনুৰূপ কোনটো হ'ব পি কিউ আৰু চোৱা বি সিৰ অনুৰূপ কি হ'ব কিউ আৰ এনেকে নি পেলাই যদি আমি এটো বহাই দিও ওপৰত তেতিয়ালে কি হ'ব বি সি গৈ পেলাই কাৰ ওপৰত পৰিব কিউ আৰৰ হয় নহয় তাৰ পিছত চোৱা এই এ সি টো কাৰ ওপৰত পৰিব পি আৰ ওপৰত হয় নহয় এনেকে নি পেলাই যদি আমি ইয়াৰ ওপৰত থৈ দিও তেতিয়ালে কাৰ ওপৰত পৰিব পি আৰৰ ওপৰত সেইকাৰণে কোৱা হয় যে যদি দুটা ত্ৰিভুজ সৰ্বসম কেতিয়া হয় এটাৰ বাহু তাৰ মানে এই এ বি সি ত্ৰিভুজৰ বাহু কি এ বি বি সি আৰু এ সি পি কিউ ৰ বাহু কি পি কিউ কিউ আৰ আৰু পি আৰ আৰু কোণবোৰ এই কোণবোৰো কি সমান হ'ব লাগিব আনটোৰ অনুৰূপ বাহু আৰু কোণৰ কি হয় সমান হয় এই এ বি সি ত্ৰিভুজৰ বাহু আৰু কোণ যদি পি কিউ আৰ ত্ৰিভুজৰ বাহু আৰু কোণৰ সমান হয় তেতিয়ালে কি ক'ব যে এই এ বি সি ত্ৰিভুজ কাৰ লগত সৰ্বসম পি কিউ আৰৰ লগত সৰ্বসম এতিয়া চাও সৰ্বসমৰ চিনটো হল এইটো হল সৰ্বসমৰ চিন ইয়াৰ পিছত আমি জানিব লাগিব ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ চৰ্তসমূহ ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ কি চৰ্তসমূহ এতিয়া ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ কি চৰ্ত আছে তাৰ প্ৰথম চৰ্তটো হল সাইড এংগল সাইড ইংৰাজীত কি বুলি কয় এটো সাইড এংগল সাইড এস এ এস অসমীয়াত কি কয় বাহু কোণ বাহু মানে এটো হল ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ প্ৰথম চৰ্ত এতিয়া চোৱা
এই শর্ত মতে কি হব ধৰি লোৱা এইটো শর্ত কেতিয়া প্রয়োগ তাৰ মানে সাইড এঙ্গল সাইড শর্তটো আমি কেতিয়া প্রয়োগ কৰিম হয়নে গতিকে ধৰা যে এ বি সি এটা ত্রিভুজ আৰু আন এটা ত্রিভুজ ধৰি লোৱা কি আন এটা ত্রিভুজ ধৰি লোৱা পি কিউ আর হয়নে এতিয়া চোৱা সাইড এঙ্গল সাইড শর্ত আমি কেতিয়া প্রয়োগ কৰিম হয় নহয় দুটা ত্রিভুজ সাইড এঙ্গল সাইড শর্ত মতে আমি কম সর্বসম তে কেনেকে কম চোৱা চোৱা এই এ বি যদি আমি পি কিউৰ লগত কি দেখুৱাব পাৰো সমান বুলি যে এ বি 5 সেন্টিমিটার পি কিউ 5 সেন্টিমিটার যদি দেখুৱাব পাৰো চোৱা ট্রায়াঙ্গল কি হ'ব তেতিয়াহ'লে এ বি সি আৰু কি পি কিউ আৰৰ হয়নে ট্রায়াঙ্গল এ বি সি আৰু ট্রায়াঙ্গল কি আছে পি কিউ আর হয়নে পি কিউ আৰৰ কি এ বি কাৰ লগত যদি আমি কাৰ লগত দেখুৱাব পাৰো এ বি কাৰ লগত দেখুৱাব পাৰো পি কিউৰ লগত যদি আমি সমান বুলি দেখুৱাব পাৰো কেনেকৈ যে যদি এ বি ধৰি লও আমি উলিয়াই লৈছো যে এ বি 5 সেন্টিমিটার আমি পাই গৈছো এ বি 5 সেন্টিমিটার আৰু পি কিউ কিমান 5 সেন্টিমিটার গতিকে এই দুটা সমান হলে নাই হয়নে গতিকে যদি আমি দেখুৱাব পাৰো যে এ বি ইকুয়াল পি কিউ আৰু চোৱা যদি আমি এই বি কোণটো যদি আমি কিউৰ লগত সমান বুলি দেখুৱাব পাৰো কি এই বি কোণটো যদি আমি কিউৰ লগত যে এংগল বি ইজ ইকুয়াল এংগল কিউ বুলি যদি আমি দেখুৱাব পাৰো আৰু বি সি যদি আমি কিউ আৰৰ লগত কি দেখুৱাব পাৰো বি সি ইজ ইকুয়াল যদি আমি কি কিউ আৰৰ লগত সমান দেখুৱাব পাৰো চোৱা এ বিৰ অনুৰূপ হল কি পি কিউ গতিকে এ বিক আমি কাৰ লগত সমান দেখুৱাম পি কিউ আৰু বি সিৰ অনুৰূপ কি কিউ আৰ এতিয়া এংগল বিৰ অনুৰূপ কোনটো হ'ব এংগল কিউ কাৰণ এইটো এই এ বি সি টো যদি আমি নি পেলাই পি কিউ আৰৰ ওপৰত ৰখাই দিওঁ তেতিয়াহ'লে বি টো কাৰ ওপৰত বহিব এংগল কিউৰ ওপৰত বহিব হয় নহয় গতিকে যদি আমি এ বি পি কিউৰ লগত দেখুৱাব পাৰো বি সি যদি আমি কিউ আৰৰ লগত দেখুৱাব পাৰো আৰু এই এংগল বিৰ অনুৰূপটো কি এংগল কিউৰ লগত যদি আমি সমান বুলি দেখুৱাব পাৰো তেতিয়াহ'লে চোৱা কি হৈ আছে এ বি আৰু পি কিউ এই এ বি আৰু পি কিউ কি সাইড হয় নহয় এইটো কি আছে সাইড তাৰপিছত চোৱা গতিকে এইটো এটা সাইড হৈ গ'ল কি হৈ গ'ল এটা সাইড মানে এইটো কি হৈ গ'ল সাইড তাৰপিছত চোৱা মাজত কি আছে এংগল হয় নহয় মাজত কি আছে এংগল আৰু বি সি কিউ আৰ হয়নে বি সি কিউ আৰ এইটো কি বি সি কিউ আৰ কি সাইড আৰু মাজত কি এংগল বি এংগল কিউ এইটো কি এংগল হয় নহয় গতিকে চোৱা সাইড এংগল সাইড যদি এনেকুৱাকে হয় তেতিয়াহ'লে আমি কি কম যে এতেকে ট্রায়াঙ্গল এ বি সি congruent to triangle পি কিউ আর যে এ বি সি ত্রিভুজ সৰ্বসম কাৰ লগত পি কিউ আৰৰ লগত ত্রিভুজৰ সৰ্বসমতা দ্বিতীয় শৰ্তটো হ'ল সাইড 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 মানে কি বাহু 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 ত্রিভুজৰ সৰ্বসমতা দ্বিতীয় শৰ্ত কি বাহু 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 এতিয়া চোৱা আকৌ আগৰ নিচিনা আমি দুটা ত্রিভুজ লম কি কি ত্রিভুজ এ বি সি আৰু আন এটা কি লম পি কিউ আর হয়নে যদি আমি এ বিৰ অনুৰূপ কোনটো হ'ব পি কিউ যদি আমি এ বি কাৰ লগত সমান বুলি দেখুৱাব পাৰো পি কিউৰ লগত হয়নে আৰু যদি আমি বি সিৰ অনুৰূপ কি কিউ আৰ হয়নে নহয় যদি বি সি আমি কাৰ লগত দেখুৱাব পাৰো বি সি ইজ ইকুয়াল যদি আমি কি দেখুৱাব পাৰো কিউ আৰ আৰু এ সি যদি আমি
পি আৰৰ লগত সমান বুলি দেখুৱাব পাৰো AC ইজ ইকুৱেল যদি আমি পি আৰ বুলি ক'ব পাৰো তেতিয়াহ'লে আমি কি ক'ম ট্ৰাইংগল ABC সৰ্বসম ট্ৰাইংগল কাৰ লগত PQ আৰৰ লগত সৰ্বসম তাৰ মানে সৰ্বসম মানে কি এই ত্ৰিভুজটো যদি এই ত্ৰিভুজটোৰ ওপৰত বহাই দিয়া তেতিয়াহ'লে সিফালৰ পৰা যদি চোৱা তেতিয়াহ'লে ক'ব নোৱাৰিবা ইয়াত ত্ৰিভুজ কেইটা আছে দুটা আছে এতিয়া চোৱা ইমান সময় আমি কৈ আছো সৰ্বসম মানেনো কি হয়নে সৰ্বসম মানে কি এতিয়া ধৰি লোৱা তোমালোকৰ ইয়াত দুটা স্কেল পাত দুটা এতিয়া সৰ্বসম মানে কি যে এই স্কেল পাতটো যদি মই উঠাই নি পেলাই ইয়াৰ ওপৰত বহাই দিওঁ হয়নে তেতিয়া তোমালোকে ক'ব পাৰিবানে ইয়াত স্কেল পাত কেইটা আছে নোৱাৰা ইফালে চালে ক'ব নোৱাৰা তলত আছে না নাই আৰু ঠিক তেনেকৈ সিফালে চালেও হেতু পৃষ্ঠত যদি আমি চাওঁ তেতিয়াহ'লে ক'ব পাৰিবানে স্কেল কেইটা আছে হয় নহয় কেইপাত স্কেল আছে ক'ব পাৰিবা কেইপাত স্কেল আছে নোৱাৰা ঠিক তেনেকুৱাকৈ এই ত্ৰিভুজটো যদি আমি এইটোৰ ওপৰত বহাই দিওঁ আৰু যদি ত্ৰিভুজটো সম্পূৰ্ণৰূপে ইয়াৰ লগত কি হৈ যায় মিলি যায় তেতিয়াহ'লে এইটো কি বুলি কোৱা হ'ব সৰ্বসম বুলি কোৱা হ'ব এতিয়া নিশ্চয় বুজি পাইছা চাগে তাৰপিছত তৃতীয় নম্বৰ চৰ্তটো হ'ল এংগল সাইড এংগল মানে কি কোণ বাহু কোণ এংগল সাইড এংগল আকৌ দুটা ত্ৰিভুজ লম ABC এটা ত্ৰিভুজ ধৰিলা কি লৈছো ABC এটা ত্ৰিভুজ আৰু আন এটা ত্ৰিভুজ কি লৈছো PQR এটা ঠিক আছে এংগল সাইড এংগল হয়নে এটা চোৱা যদি আমি এই এংগলটো এটোৰ অনুৰূপ কোনটো হ'ব এটো হ'ব হয় নহয় এই এংগলটো যদি আমি যে এংগল B ইজ ইকুৱেল যদি আমি এংগল কি দেখাব পাৰো Q আৰু যদি BC ইজ ইকুৱেল যদি আমি কি দেখাব পাৰো QR তা BC ৰ অনুৰূপ কি QR BC ইজ ইকুৱেল যদি আমি কি দেখাব পাৰো QR আৰু যদি আমি এংগল C ইজ ইকুৱেল যদি আমি কি দেখাব পাৰো এংগল R হয়নে এংগল C আৰু যদি এংগল C ইজ ইকুৱেল যদি আমি এংগল R দেখাব পাৰো তেতিয়াহ'লে আমি কি কম কি শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বসম কম তেতিয়াহ'লে কি যে ট্ৰাইংগল ABC সৰ্বসম ট্ৰাইংগল কি PQR কি শৰ্ত মতে হ'ব কি শৰ্ত মতে এংগল সাইড এংগল শৰ্ত মতে হ'ব কিয় চোৱা এতকে আছে এংগল এটো এংগল হয় নহয় এংগল আছে মাজত কি আছে সাইড মানে কি বাহু মাজত আছে নাই আৰু চোৱা এংগল কি এসি এংগল হয় নহয় দুটা এংগলৰ মাজত কি বাহু আছে নাই দুটা এংগলৰ মাজত কি বাহু আছে গতিকে এনেকুৱাকৈ যদি হয় তেতিয়াহ'লে আমি কি শৰ্ত প্ৰয়োগ কৰিম এংগল সাইড এংগল চতুৰ্থ নম্বৰ বা শেষৰ শৰ্তটো হ'ল RHS ৰাইট এংগল হাইপটেনিয়াছ সাইড অসমীয়াত কি কয় সমকোণ অতিভুজ বাহু ৰাইট এংগল হাইপটেনিয়াছ সাইড এতিয়া চোৱা ৰাইট এংগল মানে কি সমকোণ কৈ আছে এতিয়া সমতাৰ মানে কি ত্ৰিভুজ ল'ব লাগিব আমি সমকোণী ত্ৰিভুজ এই শৰ্তটো আমি কেতিয়া প্ৰয়োগ কৰিব পাৰিম যদি ত্ৰিভুজ দুটা কি হয় সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ কাক কয় যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী এটো হ'ল সমকোণী ত্ৰিভুজ এটো হ'ল সমকোণী ত্ৰিভুজৰ চিন যদি এই চিনটো দেখা পাও তেতিয়ালে কি বুজি পাবা যে কোণটো কি সমকোণ বা 90 ডিগ্ৰী মানে কি ত্ৰিভুজ ধৰি লোৱা ABC PQR এটা চোৱা এংগল B এটো 90 আৰু ইয়াৰ অনুৰূপ কি Q এটো কি 90 হয় নহয় গতে কি হৈ গল ৰাইট এংগল হৈ গল এটো ৰাইট এংগল এটো সমকোণ হয় নহয় এংগল B টো সমকোণ হয় আৰু এংগল Q টো কি সমকোণ গতিকে এংগল B ইজ ইকুৱেল কি এংগল Q
দুইটা 90 ডিগ্ৰী সমান তাৰপিছত চোৱা যদি আমি ইয়াত চোৱা AC অনুৰূপ কি PR হয় নহয় AC অনুৰূপ কি PR এটো কি বুলি কোৱা হয় অতিভুজ বা কৰ্ণ এতিয়া অতিভুজ বা কৰ্ণ কেনেকৈ ধৰিবা চোৱা AB আৰু AC এই দুটা ৰেখাই কটাকটি কৰি বা এই দুটা বাহুৱে কটাকটি কৰিছে না নাই কৰি পেলাই কি 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে না নাই এটা কোনটো বাকি ৰৈ গৈছে AC হয় নহয় গতি এইটোই হ'ব হাইপোটেনিয়াস বা কৰ্ণ বা অতিভুজ গতিকে যদি আমি কি দেখাব পাৰো AC = কি PR আৰু যদি আমি BC QR ৰ লগত যদি আমি কি দেখাব পাৰো সমান বুলি দেখাব পাৰো কি BC = কি QR এটা চোৱা BC কি বাহু QR কি বাহু এটা চোৱা এংগল BC = এংগল কি এটো কি সমকোণ তাৰ মানে কি ৰাইট এংগল AC কি হাইপোটেনিয়াস তাৰ মানে কি অতিভুজ আৰু PR অতিভুজ আৰু সাইড কি BC আৰু QR গতি এনেকৈ হলে আমি কি কম যে triangle ABC congruent to triangle PQR গতি এইকেইটা আছিলে ত্ৰিভুজৰ সৰ্বসম তাৰ চাৰিটা শৰ্ত তাৰ পিছত আমি জানিব লাগিব CPCT বিষয়ে কি CPCT এটা CPCT মানে কি CPCT মানে হল corresponding parts of congruent triangles CPCT ইংৰাজীত তাৰ মানে ফুল ফৰ্মটো হল CPCT ৰ ফুল ফৰ্মটো হল corresponding parts of congruent triangles অসমীয়াত সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয়নে সৰ্বসম ত্ৰিভুজৰ কি অনুৰূপ অংশবোৰ সমান এটো হল CPCT এ কয় কি কয় যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান এটা চোৱা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান মানে কি ধৰি লোৱা দুটা ত্ৰিভুজ আমাক দিয়া আছে ABC PQR হয়নে এতিয়া ধৰি লোৱা এই দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ কেইটা শৰ্ত পাইছে আমি চাৰিটা সেই চাৰিটা শৰ্ত যিকোনো এটা শৰ্ত মতে আমাক কৈ দিছে কি সৰ্বসম ধৰি লোৱা AB কাৰ লগত সমান PQ হয়নে BC কাৰ লগত সমান QR আৰু AC কাৰ লগত সমান PR লগত গতিকে ত্ৰিভুজ দুটা কি হৈ যাব সৰ্বসম হয় নহয় কি শৰ্ত মতে ইয়াতো সাইড নে সাইড গতিকে কি সাইড তাৰ মানে কি বাহু শৰ্ত মতে হয় নহয় triangle ABC congruent to triangle PQR কি শর্ত মতে আমাক দিছে যে সাইড এই শর্ত মতে আমাক কি কৈছে এই দুটা ত্রিভুজ সৰ্বসম যদি এই দুটা ত্রিভুজ আমাক সৰ্বসম দিয়া থাকে বা সৰ্বসম আমি ক'ব পাৰো তাৰ পিছতহে CPCT প্ৰয়োগ কৰিব পাৰিবা CPCT ত্রিভুজ দুটা সৰ্বসম কোৱাৰ আগত আমি প্ৰয়োগ কৰিব নোৱাৰিম ত্ৰিভুজৰ চাৰিটাৰ পৰা যিকোনো এটা সৰ্বসমতা শৰ্ত মতে যে আমি ক'ব পাৰো যে ত্ৰিভুজ দুটা কি সৰ্বসম তাৰ পিছত আমি ক'ব পাৰিম CPCT মতে যে এংগল B এংগল Q ৰ লগত সমান এংগল C এংগল R ৰ লগত সমান এংগল A এংগল P ৰ লগত সমান তাৰ মানে আমাক যি কয় এটা আমি ক'ব পাৰিম কাৰ মতে CPCT মতে যদি আমাক কয় যে ABC আৰু PQR কি সাইড শর্ত মতে কি সৰ্বসম যদি আমাক কয় B আৰু Q উলিয়া হয়নে তেতিয়ালে কি কম B আৰু Q কি হ'ব সমান হ'ব
এংগল বি ইকুয়াল কি হব এংগল কিউ কার মতে সিপি সিটিৰ মতে কিয় সিপি সিটি আমাক কি কয় যে যদি দুটা ত্ৰিভুজ সৰ্বসম হয় তেতিয়াহলে ইয়াৰ যে অনুৰূপ অংশবোৰ আছে সেই অনুৰূপ অংশবোৰ কি হৈ যাব সমান হ'ব এতিয়া অনুৰূপ অংশ কি এই কোণৰ অনুৰূপ কোণ কি এইটো গতিকে এই দুটা সমান সিৰ অনুৰূপ কি আর এইটো সমান এৰ অনুৰূপ কি পি এইটো সমান কিন্তু এই সিপি সিটি কথা যদি ক'ব খোজা তেতিয়াহলে ইয়াৰ আগত আমি কি ক'ব লাগিব এই ত্ৰিভুজ দুটা আমি সৰ্বসম আমি প্ৰমাণ কৰিব লাগিব তাৰ পিছত আমি সিপি সিটি প্ৰয়োগ কৰিব পাৰিম বুজি পাইছে নিশ্চয় গতিকে আজিৰ এই ইন্ট্ৰোডাকশন ভিডিওটো ইমানেই ইয়াৰ পিছৰ ভিডিওত আমি এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন কেইটা সলিউশন কৰিম গতিকে যদি তোমালোকৰ এই ভিডিওটো চাই পেলাই ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা